এই দুনিয়া এনে অৱস্থা পালেগৈ য'ত কাপোৰ দামী আৰু মানুহ মূল্যহীন হৈ পৰিল। মনত ৰাখিব, যদি আনৰ পৰা আশা কৰে তেন্তে হাৰি যাব আৰু নিজৰ পৰা আশা কৰে তেন্তে জিকি যাব। মানুহেতো নামো পাহৰি যায় যেতিয়া আপোনাৰ পৰা তেওঁলোকৰ কাম হৈ যায়। সেই লোকৰ আগত সদায় আনন্দত থাকিব যি লোকে আপোনাক পচন্দ নকৰে, কাৰণ আপোনাৰ আনন্দই তেওঁলোকক শান্তিত জীয়াই থাকিব নিদিব। জীৱনত কেতিয়াও যোৱাসকলৰ শাস্তি অহাসকলক নিদিব। এই যুগ এনে এটা অৱস্থাত আহি উপনীত হ'লহি, যিজন ব্যক্তিক অন্তৰৰ পৰা সহায় কৰিবলৈ বিচাৰে সেই ব্যক্তিয়ে পিছফালৰ পৰা আঘাত কৰে। সকলোৰে আগত যদি মিলিও থাকিব, কিন্তু আনৰ তলত কেতিয়াও নাথাকিব। যেতিয়া মানুহে প্ৰয়োজনতকৈ বেছি গুৰুত্ব পাই যায়, তেতিয়া তেওঁলোকে আনৰ গুৰুত্ব আৰু মূল্য কেতিয়াও বুজি নাপায়। মানুহ তেতিয়াই বেয়া হ'বলৈ আৰম্ভ কৰে যেতিয়া মানুহে তেওঁৰ ভাল হোৱাৰ সুবিধা ল'বলৈ ধৰে। স্বাৰ্থ নাথাকিলে মানুহে কথা পতাটো দূৰৰে কথা, দেখা দেখি হ'বলৈও এৰি দিয়ে। সেয়েহে আশা সদায় নিজৰ ওপৰত কৰক, আনৰ ওপৰত নহয়। জীৱনত সফল হ'বলৈ হ'লে স্বাধীন হোৱাটো খুবেই প্ৰয়োজন। কেতিয়াবা সময়ৰ পৰিৱৰ্তনৰ বাবে মিত্ৰও শত্ৰু হয় আৰু শত্ৰু মিত্ৰ হৈ যায়, কাৰণ এই যি স্বাৰ্থ সি বহুত বলৱান হয়। চিধা মানুহৰ পৰা দুখোজ দূৰত আৰু টেঙৰ মানুহৰ পৰা 4 খোজ আগত থাকিব লাগে। আজিকালি স্বাৰ্থ হ'লেহে আপোনাৰ উল্লেখ হ'ব, নহ'লে কোনেও কাৰো চিন্তা নকৰে। সফলতাৰ প্ৰতিটো চিৰিতে আপুনি এটা কুকুৰ নিশ্চয় পাব, আৰু মনত ৰাখিব, যদি প্ৰতিটো কুকুৰৰ সৈতে যুঁজে তেন্তে গন্তব্যস্থানলৈকে কেতিয়াও যাব নোৱাৰিব। আপুনি যদি নিজৰ সন্মান বিচাৰে তেন্তে আনৰো সন্মান কৰক। ক'বলৈ যদি জিভা পাইছে তেন্তে শুনিবলৈও কাণ ৰাখক। মানুহৰ প্ৰতিটো কথাতে হয়ভৰ দিয়াৰ অভ্যাস মোৰ নাই, সেয়েহে মানুহে মোক বেয়া বুলি ভাবে। পৃথিৱীৰ সকলো মানুহে কেতিয়াবা নহয় কেতিয়াবা দুখ পাইছে, কিন্তু তথাপিও আচৰিত কথা যে তেওঁলোকে আনৰ দুখ কেতিয়াও অনুভৱেই কৰিব নোৱাৰে। যেতিয়াই আপুনি কাৰোবাক অলপো সন্দেহ নকৰাকৈ সম্পূৰ্ণ বিশ্বাস কৰিব, শেষত আপুনি দুটাৰ ভিতৰত যিকোনো এটা পৰিণাম পাব। হয় গোটেই জীৱনৰ বাবে সঠিক মানুহ, নহয় জীৱনৰ বাবে এক সঠিক শিক্ষা। সোনকালে কথা মানি লোৱা মানুহ খুবেই সঁচা অন্তৰৰ হয়। আত্মসন্মান বিক্ৰী কৰি আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। যেতিয়ালৈকে আপুনি জানে যে আপুনি কোন হয় আৰু আপুনি কি কৰি সুখ পায়, তেতিয়াই আপোনাৰ একো বেয়া নালাগিব যে আনে আপোনাৰ বিষয়ে কি ভাবে। অহংকাৰ যিকোনো বস্তুৰে নহওক কিয় সৰ্বনাশ কৰিহে এৰে। মই নিজেই পৰিছিলোঁ, নিজেই উঠিম। এতিয়া না কাৰোবাৰ হাত লাগে না কাৰোবাৰ সংগ লাগে। কেতিয়াবা সৰু এটা কথাইও মন শান্ত কৰে, যেনে যি হয় হৈ থাকক, শুই যাওক সকলো দুখ ভাগৰ কাষত থৈ, কাৰণ ৰাতিপুৱা উঠিয়েই একেখিনিকে আপোন কৰিব লাগিব। জোখতকৈ বেছি চতুৰতাই জীৱনটো ৰংবিহীন কৰি তোলে। কোনে কয় যে মনত সদায় আপোনসকলৰহে পৰে? কেৱল মানুহলৈও মনত পৰে যেতিয়া তেওঁলোকৰ সৈতে অন্তৰ মিলি যায়। আনৰ অন্তৰত দুখ দি নিজলৈও সুখৰ আশা কেতিয়াও নকৰিব। যিসকলে আপোনাক পাহৰি গৈছে, পাহৰি যাবলৈ দিয়ক। সেইসকল সকলোৰে মনত পেলাব মাত্ৰ তেওঁলোকৰ স্বাৰ্থৰ দিন আহিবলৈ দিয়ক। জীৱনত কেতিয়াবা বহুত বস্তু একেলগে ভাঙি যায়, সম্বন্ধ, সপোন আৰু আপোন। সঁচা মানুহে অন্তৰত ইমান ঠাই বনাব নোৱাৰে যিমান ঠাই স্বাৰ্থলোভী আৰু চেলেপুলোকে বনাব পাৰে। আপোনাৰ বন্ধু ধনীয়ে হওক বা দুখীয়া সেইটো প্ৰয়োজনীয় নহয়, তাৰ পৰিৱৰ্তে আপোনাৰ বেয়া সময়ত আপোনাৰ বন্ধুৱে সংগ দিয়ে বা সংগ ত্যাগ কৰে, মাত্ৰ সেইটোহে প্ৰয়োজনীয়। অনুমান ভুল হ'ব পাৰে, কিন্তু অনুভৱ ভুল নহয়, কাৰণ অনুমান আমাৰ মনৰ পৰিকল্পনা হয় আৰু অনুভৱ আমাৰ জীৱনৰ শিক্ষা। পৰিয়ালৰ মহত্ব আমি তেতিয়া বুজি পাওঁ যেতিয়া আমি কোনো বিপদত পৰোঁ। কেতিয়াবা ভাবকচোন, নিজকে সলনি কৰাটো কিমান কঠিন কাম, তেন্তে আনক সলনি কৰাটো কেনেকৈ সহজ হ'ব? আপুনি অলপ ধৈৰ্য ধৰক, সময় আহিলে আপোনাৰ ওচৰলৈ সেই সকলোবোৰ আহিব যাৰ বাবে আপুনি ইমান কষ্ট কৰিছে। অহংকাৰৰ বাবে নহয়, কেতিয়াবা নিজৰ আত্মসন্মানৰ বাবেও মানুহৰ সংগ এৰিব লগা হয়। আনন্দ তাত পোৱা নাযায় য'ত ধন পোৱা যায়, আনন্দ তাত পোৱা যায় য'ত আপোনাৰ মন মিলি যায়।